এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে কৰ্মচাৰীৰ দৰমহা বিপুল পৰিমাণে বৃদ্ধি পাব 18000 টকাকৈ যিসকলে লাভ কৰে তেওঁলোকৰ 21000 টকালৈ বৃদ্ধি পাব 8 পে কমিশন ডিএ বেসিক পে সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ আহিছে সবিশেষ খবৰৰ বাবে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লোকসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰা হ'ব এবাৰ নিৰ্বাচনৰ পূৰ্বে কৰ্মচাৰীসকলে কেইবাটাও উপহাৰ লাভ কৰিবলৈ গৈ আছে ইতিমধ্যে আপোনালোকে খবৰ লাভ কৰিছে যে এবাৰ ডিএ 50% নিশ্চিত হৈছে হেহে অতি শীঘ্ৰে আপোনালোকে এই ঘোষণা লাভ কৰিব লগতে অষ্টম পে কমিশন সম্পৰ্কটো শীঘ্ৰে ঘোষণা কৰিব বুলি খবৰ প্ৰকাশ পাইছে উল্লেখযোগ্য যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বেসিক পে কি হ'ব ডিএ কি হ'ব আৰু কিহৰ ভিত্তিত পদোন্নতি দিয়া হ'ব এই সকলো পে কমিশনে নিৰ্ধাৰণ কৰে পে কমিশন হৈছে এটা সাংবিধানিক ব্যৱস্থা ইয়াৰ ফলত কৰ্মচাৰীসকলৰ পে কমিশনৰ গুৰুত্ব অতি বেছি আৰু কৰ্মচাৰীসকলৰ যি 8 পে কমিশন গঠন হ'ব বুলি খবৰ আহিছে ইয়াৰ ফলত যথেষ্ট দৰমহা বৃদ্ধি পাব এই ক্ষেত্ৰত বৰ্তমানে যিসকল কৰ্মচাৰীয়ে 18000 টকাকৈ বেসিক পে লাভ কৰে এটা সূত্ৰৰ মতে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলে সৰ্বনিম্ন বেসিক পে বৃদ্ধি হৈ অন্ততপক্ষে 26000 টকালৈ বৃদ্ধি পাব অৰ্থাৎ 18000 টকাকৈ যিসকলৰ বেসিক পে তেওঁলোকৰ 26000 টকালৈ বৃদ্ধি পাব ইপিনে কৰ্মচাৰীসকলে বেসিক পেৰ সৈতে অন্যান্য ভাত্তা লাভ কৰি দৰমহা যথেষ্ট পৰিমাণে লাভ কৰে আৰু এই ক্ষেত্ৰত বেসিক পে যদি 8000 টকাকৈ বৃদ্ধি পায় যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি পাব বুলি আশা কৰা হৈছে উল্লেখযোগ্য যে সপ্তম পে কমিশনত কৰ্মচাৰীসকলৰ দৰমহা বিপুলভাৱে বৃদ্ধি পাইছিল অথচ এই পে কমিশনৰ নটিফিকেশন জাৰি হৈছিল 2013 চনত আৰু বাস্তৱায়িত হৈছিল 2016 চনত অৰ্থাৎ পৰৱৰ্তী প্ৰক্ৰিয়াসমূহ সম্পাদন কৰি দৰমহা বৃদ্ধি হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব লগতে উল্লেখযোগ্য যে অষ্টম পে কমিশনৰ জৰিয়তে কৰ্মচাৰীসকল যে বিপুলভাৱে লাভৱান হ'ব সেয়া নিশ্চিত ইপিনে কৰ্মচাৰী সংগঠনসমূহৰ ফালৰ পৰা অষ্টম পে কমিশন গঠনৰ বাবে দাবী উত্থাপন কৰি অহা হৈছে আৰু প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ব বুলিও জানিব পৰা গৈছে কৰ্মচাৰী সংগঠনসমূহে ইপিনে 2024 লোকসভা নিৰ্বাচনৰ আগতে অষ্টম পে কমিশন গঠন কৰা হ'ব পাৰে এই ক্ষেত্ৰত অষ্টম পে কমিশন গঠন হোৱা মানে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব তেনে নহয় এই ক্ষেত্ৰত অষ্টম পে কমিশনৰ কিছু পৰ্যালোচনা ৰিপৰ্ট প্ৰস্তুত কৰি আৰু কাৰ্যকৰী হওঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ